তুংগত উঠিছে বিশ্বনাথৰ নিৰ্বাচনী প্ৰচাৰ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাই যি ধৰণে নিৰ্বাচনী প্ৰচাৰ বিশ্বনাথত চলাই আছে তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে এনেধৰণে যি বিশ্বনাথৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে এয়া দেখিবলৈ পোৱা গৈছে যে গাঁৱে গাঁৱে গৈ নামঘৰত সেৱা লৈ ৰাইজৰ আশীৰ্বাদ লৈছে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই আছোঁ বিশ্বনাথ চাৰিআলি এনেধৰণে নিৰ্বাচনী প্ৰচাৰ এনেধৰণে চলাই আছে আৰু ৰাইজে আহি দেখিবলৈ পোৱা গৈছে যে পল্লৱ লোচন দাসক আশীৰ্বাদ প্ৰদান কৰিছে আৰু এয়া মহিলাসকলক দেখিব পৰা গৈছে এনেধৰণে মহিলাসকলো আহিছে আৰু পল্লৱ লোচন দাসক এনেধৰণে শুভেচ্ছা আৰু আশীৰ্বাদ ইয়াত প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে এয়া এখন জুবিন গাৰ্গৰ এখন যি ছবি এনেধৰণে লৈ আনিছে আৰু পল্লৱ লোচন দাসক এয়া উপহাৰ হিচাপে এইসকল মহিলাই প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। মই পল্লৱ লোচন দাস আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। আজি দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা আপুনি নামঘৰে নামঘৰে গৈ সেৱা জনাইছে আৰু ৰাইজৰ পৰা আশীৰ্বাদ লৈছে, কি জনাব এই মুহূৰ্তত? চাওক, আমাৰ আধ্যাত্মিক প্ৰাণকেন্দ্ৰ হৈছে নামঘৰসমূহ আৰু আমাৰ সভ্যতা আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰে নামঘৰে। আৰু যেতিয়া আমি এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আগবঢ়াবলৈ লৈছোঁ, কাৰণ আমি অসমীয়া ৰাইজৰ আৱেগ অনুভূতিক প্ৰতিনিধিত্ব কৰিবলৈ আমি চেষ্টা কৰিবই লাগিব আৰু সেইবাবে ৰাইজৰ আশীৰ্বাদ বিচাৰি নামঘৰলৈ আহিছোঁ। জ্যেষ্ঠজনৰ আশীৰ্বাদ, আমাৰ ইয়াত থকা আইসকলৰ আশীৰ্বাদ, সকলোৰ আশীৰ্বাদ আমাক প্ৰয়োজন আৰু নামঘৰসমূহত যেনেকৈ ৰাইজে আশীৰ্বাদ কৰিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ মুখ্যমন্ত্ৰী হওক, সকলোৱে এয়া কামনা কৰিছে। আৰু এই পৰিৱেশত আমি এইটো নিশ্চিতভাৱে ক'ব পাৰোঁ যে অহা যি নিৰ্বাচন আছে সেই নিৰ্বাচনত ৰাইজে হিয়া উজাৰি সমৰ্থন ভাৰতীয় জনতা পাৰ্টীক কৰিব আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে এই অঞ্চলৰ অন্ততঃ ৰাইজে এক বিশেষ ভূমিকা পালন কৰিব, সেয়া আমি দৃঢ়তাৰে ক'ব পাৰোঁ। আৰু মই ৰাইজক অন্তৰৰ পৰা মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, বিশ্বনাথবাসী ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীক এনেকৈ আদৰি লোৱাৰ বাবে, আমাক এনেকৈ আদৰি লোৱাৰ বাবে। প্ৰধানমন্ত্ৰীগৰাকী আহিব আৰু বিশ্বনাথ জিলাৰ যিকেইগৰাকী প্ৰাৰ্থী আছে সকলোৱে হৈ প্ৰচাৰ চলাব, কেনেকুৱা ধৰণৰ প্ৰস্তুতি? অহা 1 এপ্ৰিলৰ দিনা ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বনাথ জিলালৈ আহিব। বিহালী বিধানসভা সমষ্টিত সভাখন আয়োজন হ'ব আৰু বিশ্বনাথ বিধানসভা সমষ্টি আৰু গহপুৰ বিধানসভা সমষ্টিয়ে অংশগ্ৰহণ কৰিব। তেখেতৰ আগমন আমাৰ বাবে এক উৎসাহ আৰু প্ৰেৰণা, কাৰণ প্ৰধানমন্ত্ৰীগৰাকী যেতিয়া এটা জিলালৈ আহে, জিলাখনক বহু উপহাৰ আৰু ভৱিষ্যতে এই জিলাখনক কেনেকৈ আগবঢ়াব পাৰি নিশ্চিতভাৱে তেখেতে বহুতখিনি পদক্ষেপ গ্ৰহণ কৰিব। যেতিয়া জিলাখনক প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্নয়নৰ দায়িত্ব গ্ৰহণ কৰে, ই আমাৰ কাৰণে সকলোতকৈ ডাঙৰ বিষয়, কাৰণ ইয়াত বহুত কৰিবলগীয়া কিছু কাম আছে। সেইখিনি কাম আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচাৰোঁ। মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে যিহেতু আমাক সমগ্ৰ নেতৃত্ব দিছে, তেওঁৰ পৰা আমি বিচাৰোঁ। সেইবাবে তেখেতৰ আগমনে আমাক উৎসাহিত কৰিছে আৰু আমি আশা কৰিছোঁ তেখেতে আমাৰ সেই দিনাখনৰ আগমনৰ দিনাখনে যি পৰিৱেশ হ'ব, সেই পৰিৱেশে নিৰ্বাচনক সেইদিনাখনে সিদ্ধান্তলৈ ৰূপান্তৰ কৰিব বুলি আমি আশা কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীকো দেখিবলৈ পোৱা গৈছে যে বিভিন্ন সমষ্টিলৈ গৈছে, বিশ্বনাথলৈ কেতিয়া আহিব, কেতিয়া আপোনাৰ হৈ প্ৰচাৰ চলাব? এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত তেখেতে আহিব। তেখেতৰ টেলিফোনিক মোৰ বাৰ্তালাপ হৈছে, তেখেতে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত খুব সম্ভৱ অহাৰ সম্ভাৱনা আৰু তেখেতৰ সভাৰ বাবেও আমি সকলোৱে প্ৰস্তুত হৈ আছোঁ আৰু অপেক্ষা কৰি আছোঁ। আৰু তেখেতৰ আগমন এক নতুন উৎসাহ আৰু প্ৰেৰণা, কাৰণ তেখেতৰ বিশেষ পৰিকল্পনা আছে বিশ্বনাথবাসী ৰাইজৰ বাবে। বিশ্বনাথক সৰ্বাংগ সুন্দৰ অঞ্চললৈ নিৰ্মাণ কৰাৰ বাবে তেওঁ কেইবাটাও পৰিকল্পনা মনত ৰাখি থৈছে আৰু সেই পৰিকল্পনাখিনি যেতিয়া ৰাইজৰ মাজত তেওঁ বক্তব্য আকাৰে প্ৰকাশ কৰিব, ৰাইজ নিশ্চিতভাৱে আশ্বস্ত হ'ব আৰু তেখেতে যে বিশ্বনাথক এক সমৃদ্ধশালী অঞ্চললৈ ভৱিষ্যতে আগবঢ়াই লৈ যাব, তেতিয়া ৰাইজে নিশ্চয় জানিব পাৰিব। সেইবাবে আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ সেই সভাখনলৈ আৰু সেই সভালৈ বিশ্বনাথবাসী সমূহ ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ অংশগ্ৰহণ কৰিবলৈ। ধন্যবাদ জনাইছোঁ। আৰু এই আছিলে বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস। আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণেই মহিলাসকলে হওক বা পুৰুষসকলে হওক, সকলোৱে এনেধৰণে এয়া আশীৰ্বাদ প্ৰদান কৰিছে আৰু আমি দৃশ্যই দেখুৱাই আছোঁ।
সাগৰে থাকি শুনি মায়াবিনী হয়, এনেধৰণে দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰাৰ্থীগৰাকীৰ সন্মুখত এনেধৰণে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰিছে এইসকল মহিলাই। আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে এনেধৰণেই পল্লৱলোচন দাসে বিশ্বনাথৰ গাঁৱে গাঁৱে গৈ যিসমূহ নামঘৰ, সেই নামঘৰত সেৱা লৈছে আৰু সেৱা লৈ ৰাইজৰ পৰা আচলতে আশীৰ্বাদ তেওঁ বিচাৰিছে, যি আগন্তুক নিৰ্বাচনত যাতে ৰাইজে হিয়া উজাৰি তেওঁক সমৰ্থন আগবঢ়ায় তাৰ বাবে দেখিবলৈ পোৱা গৈছে এনেধৰণে তেওঁ নামঘৰত সেৱা লৈ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।